পোনপ্ৰথমে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। এতিয়া বাজিল ৰাতি 1:50 AM। তো মই এতিয়ালৈকে গাড়ী চলাই আছোঁ গুৱাহাটী ষ্টেচন। তো মানুহে ভাবে যে গাড়ী এখন যেতিয়া লওঁ ন, তেতিয়া ভাবে মানুহজনৰ কষ্ট নাই ন, আজি গোটেই ৰাতি ভাড়া মাৰি আছোঁ। তো ভাত খালোঁ, ভাত খাই আকৌ ভাড়া মাৰিবলৈ আহিলোঁ। তো এতিয়া আছোঁ মই ষ্টেচনত। 1:50 হ'লে অলৰেডি। তো চাওঁ আৰু কিবা বিশেষ ভাড়া পাওঁ নে নাপাওঁ। এতিয়া ষ্টেচনত ৰৈ আছোঁ নেক্সট ভাড়ালৈকে। তো ভাড়া মাৰি ভাত খোৱাটো ইমান সহজ নহয়। গাড়ী লোৱাটো সহজ, গাড়ীখনক মানে কি বুলি কয়, গাড়ীখনক পালাটো ইমান সহজ নহয়। ড্ৰাইভাৰ হৈ জন্ম পোৱাটো ইমান সহজ নহয়। কিন্তু কিমান কামাই সেইটোহে সকলোৱে বিচাৰ কৰে নেকি, কিন্তু কিমান মেহনতত কামাই এইটো চাই লওক, গম পাইছে? ড্ৰাইভৰ জিন্দগী। সেইকাৰণে ড্ৰাইভাৰক কেতিয়াও সহজ বুলি নল'বা মানে কি আৰু, ড্ৰাইভাৰক মানে ভাবে নেকি যে কষ্ট নাই। এটা চাকৰিয়ালতে যিমান তাৰ মানে কি বুলি কয়, মাহতহে টকা পায়। আমি যিমান মেহনত কৰি সিমান টকা কামাব পাৰোঁ ইচ্ছামতে। কিন্তু ড্ৰাইভাৰ হোৱাটো ইমান সহজ নহয়। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাম।